হেল্ল' এভৰিৱান, গুড মৰ্ণিং। মই অপৰাজিতাই পুনৰবাৰ স্বাগতম জনাইছোঁ অপৰাজিতা মেধিৰ অন্য এটি ভিডিঅ'লৈ। আজি মই এটা বিশেষ ৰেচিপি লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ, লোকেল চিকেনৰ সৈতে কলডিল। মই কেনেকৈনো বনাওঁ আপোনালোককো দেখাম। ব'লক তেতিয়াহ'লে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। কলডিলটোৰ ওপৰৰ ৰঙা বাকলিটো এৰুৱাই বগা বাকলিটো উলিয়াই গোটাই গোটাই ধুই লৈ এনেকৈ পিহনাত পিহি ল'ম। কলডিলটো কাটি হৈ গ'ল। আধা কেজি লোকেল চিকেন লৈছোঁ, এটা আলু, এইফালে কলডিল, এটা কলডিলৰ আধা দিছোঁ, আদা, নহৰু, জিৰা, জালুক, বিলাহী, পিঁয়াজ পেষ্ট বনাই লৈছোঁ। কি মছলানো দিওঁ ইয়াতে একেলগে মিক্স কৰি ল'ম। সোৱাদ অনুসৰি নিমখ দিছোঁ, 1 চামুচ জিৰা গুড়া দিছোঁ, প্ৰয়োজন অনুসৰি হালধি দিছোঁ আৰু দিছোঁ অলপ চব্জি মছলা। আধা চামুচ ৰেড চিলি দিছোঁ আৰু আধা চামুচ কাশ্মীৰী ৰেড চিলি দিছোঁ। এতিয়া গোটেইখিনি ভালকৈ মিলাই ল'ম। মই যিয়ে নবনাওঁ মছলা সদায় এনেকৈয়ে গোটেইখিনি আগতেই মিক্স কৰিয়েই লওঁ। এইফালে কাটি গোটেই মছলা পিচি চব ৰেডি হৈ গ'ল। এতিয়া বনাওঁ আৰু। এইফালে গেছত কেৰাহী তুলি দিছোঁ, চেলমিটো অন কৰি লওঁ। কেৰাহী প্ৰায় গৰম হৈ গৈছে। ইয়াতে মই সৰিয়হৰ পেৰা তেল দিছোঁ। তেল প্ৰায় গৰম হৈ গৈছে। এতিয়া দুটা পিঁয়াজ কাটি লৈছিলোঁ, দুটা শুকান জলকীয়া আৰু দুখিলা তেজপাত। পিঁয়াজ মিক্সিটো পেষ্ট কৰি লৈছিলোঁ, সেইকাৰণে এতিয়া ইয়াতে কমেই পিঁয়াজ দিছোঁ, দুটা দিছোঁ। পিঁয়াজখিনি ভালকৈ ৰঙা হোৱালৈকে ভাজি ল'ম। পিঁয়াজখিনি প্ৰায় ৰঙা হৈ আহিছে। এতিয়া ইয়াতে পেষ্ট বনাই লোৱা একেলগে যিখিনি মছলা মিক্স কৰি লৈছিলোঁ গোটেইখিনি দি দিম আৰু কেঁচা গোন্ধ নোযোৱালৈকে এইখিনি ভাজি ল'ম। কেঁচা গোন্ধ গৈ তেল বিৰিঙি অহালৈকে ভাজি থাকিম। মছলাখিনি ভাজা প্ৰায় হৈ গৈছে, খুব ধুনীয়া গোন্ধ ওলাইছে আৰু তেলবোৰো বিৰিঙি আহিছে ওপৰলৈ। এতিয়া ইয়াতে মাংসখিনি দি দিম। আলুখিনি ইয়াতে এতিয়াই দি নিদিওঁ, মাংসখিনি যেতিয়া আধা সিজা হ'ব তেতিয়াহে আলুখিনি দিম, কাৰণ মাংসৰ লগত এতিয়াই আলু দিলে আলুখিনি একেবাৰে ভাঙি যাবগৈ। এতিয়া গোটেই মাংসখিনিত মছলাখিনি লগাকৈ ভালকৈ লৰাই লৈ 10 মিনিটমানৰ কাৰণে ৰাখি দিম। 10 মিনিটৰ পিছত পুনৰ ঢাকন খুলি মাংসখিনি অলপ লৰাই ল'লোঁ। মাংস প্ৰায় আধা সিজা হৈ গৈছে। ইয়াতে মই আলুখিনিও দিলোঁ, যিটো কাৰণত কেমেৰাটো অফ থাকিল, দেখাবলৈ নহ'ল। এতিয়া ইয়াতে পিহনাত কাটি লোৱা কলডিলখিনি দি দিম। কলডিল আৰু মাংসখিনি এতিয়া ধুনীয়াকৈ আকৌ মছলা লগাকৈ গোটেইখিনি মিলি যোৱাকৈ লৰাই ল'ম। মাংস, মছলা আৰু কলডিলখিনি ধুনীয়াকৈ মিলি গৈছে। এতিয়া আকৌ এইখিনি 10 মিনিটৰ কাৰণে ঢাকন লগাই ৰাখি দিম। গেছটো মিডিয়াম ফ্লেমত ৰাখি দিম। 10 মিনিটৰ পিছত পুনৰ ঢাকন খুলি মাংসখিনি লৰাই ল'ম ভালকৈ।
মাংস আৰু কলডিলখিনি ধুনীয়াকৈ সিজি গৈছে। এতিয়া ইয়াতে অলপ গৰম পানী দিব লাগিব। গৰম পানী যিহেতু নাই, মই অলপ গৰম পানী কৰি লওঁ। ইফালে ইটো গেছৰ চৌকাত চচ এটাত অলপ গৰম পানী বহাই দিছোঁ। মাংস আৰু কলডিল থকা গেছটো একেবাৰে ল' ফ্লেমত ৰাখি দিছোঁ। পুনৰ এবাৰ ঢাকন লগাই মাংস আৰু কলডিলখিনি লৰাই লওঁ। পানীখিনিও প্ৰায় গৰম হৈছে চাগে। এতিয়া ইয়াতে গৰম পানীখিনি দি দিম। পানী দিলোঁ মাংসখিনিত। এতিয়া গোটেইখিনি আকৌ ভালকৈ মিলাই লওঁ। গোটেইখিনি মিলি গৈছে। আকৌ এতিয়া গেছটো হাই ফ্লেম কৰি 5 মিনিটৰ কাৰণে ৰাখি দিম। 5 মিনিটৰ পিছত পুনৰ ঢাকন খুলি মাংসখিনি লৰাই ল'লোঁ। ইফালে কলডিল আৰু লোকেল চিকেন আমাৰ ৰেডি হৈ গ'ল। এতিয়া খাব লাগে আৰু। কলডিলৰ পৰা যোনটো ওলায়, মানে তৰপ এৰাব পাৰি, কলৰ বাখৰা কয়, সেইটো এটা ধুনীয়াকৈ ধুই পানী শুকুৱাই থৈ দিছোঁ। ইয়াতে এতিয়া মাংসখিনি দি দিছোঁ। মাংসত কলডিল দিলে ক'লা হয় বুলি কয়, কলডিলত আইৰণ থকাৰ কাৰণে। কিন্তু আপোনালোকে চাওকচোন, অলপোতো ক'লা হোৱা নাই, কি ধুনীয়া কালাৰ আহিছে। কলডিল আৰু লোকেল চিকেন আমাৰ ৰেডি হৈ আছে। এতিয়া খাবহে লাগে আৰু। খাই বৈলৈ যাওঁ বাৰু, খাবলৈ কেনেকুৱা হয়। যদি আপোনালোকে খাই চোৱা নাই, এবাৰ খাই চাব। আৰু যদি খাই চাইছে কেনেকুৱা হয় কমেণ্ট কৰিব। সঁচাকৈ খাবলৈ বহুত টেষ্টি হৈছিল লোকেল চিকেন আৰু কলডিল। আপোনালোকে যদি খাই চোৱা নাই, এবাৰ খাই চাব। টেষ্টিও হয়, লগতে হেল্ডিও হয়। কলডিল আমাৰ দেহৰ কাৰণে কিমান ভাল, আপোনালোকেতো জানে কিমান আইৰণ থাকে। আজিলৈ ভিডিঅ'টো সামৰণি মাৰিছোঁ। ইমানতে যদি ভিডিঅ'টো চাই ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু যদি আপুনি মোৰ চেনেলত নতুন হয়, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, যাতে আহিব লগা নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যনবোৰ পাই দিওঁ। পুনৰ লগ পাম এটি নতুন ভিডিঅ'ৰ সৈতে। আজিলৈ আহিছোঁ। ভিডিঅ'টো চোৱাৰ বাবে বহুত ধন্যবাদ।